River Master's wife, Momota, an Indian widow. This poem can be read as a brief and faint commentary on the withered love of an Indian widow. Actually, the life of a widow is not a life of full of love and affection. Today, I am going to recite Momota's letter. Momota has written a letter to her husband 7 years before, while Momota Juliet Sami Pikul 7 বছরের পরে today I am going to recite the letter of Momota. If you are coming down through the narrows of the river Pia, please let me know beforehand, and I will come down to meet you as far as Sopusa. More. তোমালোকে চিঠি বাহিৰৰ পুৰণা বতাহজাকে মংগালাগি কোবাইছিল চাওঁ খিৰিকীখন জপাই আজি 7 বছৰৰ আগৰ কথাবোৰ তোমালোকৰ মনত আছেনে? আমি যে নতুন জীৱনটো পালন কৰিছিলোঁ সিদিনা আছিল কাহিনী আৰু সন্ধিয়া আকাশৰ মেঘৰ যোনটো নাওখন হৈ আমাৰ যে ৰিঙিয়াই মাতিছিল তৰাৰ দেখিলোঁ মই ককালৰ ৰিহাখনলৈ তুমি বাবে একেবাৰে কি চাই আছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানে আৰু মই যে বেপাৰ সেইদিনা মোৰ মন সাগৰ এৰি অহা আৰু আহিব ধৰা অনেক ঢৌৰ কবলৈ যাইছিল আমাৰ দেউতাই যি চিঠি লিখিছিল আই অচিনাকি ঘৰখনত তই হাঁহি মাতি থাকিলি এইটো যে 7 বছৰৰ আগৰ কথা এইটো জানো তোমাৰ মনত নাই মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে যে পুৰীয়া দেউতাৰ বছেৰেকে তোমাৰ বাবুৰ সৈতে বৰ্তি হৈছে তাৰ ওপৰ পাৰে এটা ডালিমুঠি যেন দাঁতনি বজিছে সেই যে মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা যে মোৰ ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ এক বগা সাজযোৰলৈ তেনেকৈ লগালগি কিয় চাই থাকে উপজাৰি কৰা তাৰ এইযোৰ কাপোৰ চিনাকি সেইকাৰণে তোমাৰ বাবুটো বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লে তাক মই স্কুলত নাম লগাই দিম সি স্কুলত থকা সময়খিনি মোৰ যে বহুতমান বৰ উদম হৈ থাকিব ভাই মোৰে শপত তুমি যিদিনা ওলতে দিবা মোক আগতীয়াকৈ জনাব দেই মই ভোকটো এটি ফটিয়াই গৈ গুৱাহাটীৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা ওলতে আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই বিশেষ নাই আৰু কি লিখিম এইবাৰ বুজিছা মাঘৰ